নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু ফুলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত যোৰহাটৰ নেলগাঁও উপৰদেউৰীকে আদি কৰি দেৰগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত আয়োজন কৰা হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ও ঔষধ বিতৰণ কাৰ্যসূচী নিউজৰ ৰিপৰ্ট যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু ফুলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত যোৰহাটৰ নেউলগাঁও উপৰদেউৰী আদিকে কৰি দেৰগাঁও সমষ্টিৰ অন্তৰ্গত কেইবাঠাইতো আয়োজন কৰা হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ও ঔষধ বিতৰণ কাৰ্যসূচী উল্লেখযোগ্য যে মন্ত্ৰী বিমল বৰা আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী আৰু জিলা উপায়ুক্ত পুলক কুমাৰ মহন্তই বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিদৰ্শন কৰে উক্ত স্বাস্থ্য কেন্দ্ৰসমূহ উক্ত বিনামূলীয়া স্বাস্থ্য শিবিৰসমূহত দিনে নিশাই ফুলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমূহ স্বাস্থ্যকৰ্মী চিকিৎসকসকল আৰু মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ ৰঞ্জুমণি পাঠক জিলা যুটীয়া স্বাস্থ্য সঞ্চালক বিশিষ্ট চিকিৎসক দিলীপদেৱ শৰ্মাই স্বাস্থ্য শিবিৰসমূহ তদাৰক কৰি বানপীড়িত ৰাইজক সেৱা আগবঢ়োৱা পৰিলক্ষিত হৈছে উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও